আজি আছোঁ মই বৰ্তমান বাইকৰ ছেকেণ্ড হেণ্ড ডিলাৰ এফালে আছোঁ মই যোৰহাটত আহি গৈছে। এইটো আপোনাৰ বাইপাছ হয়, কেন্দ্ৰগুৰি বাইপাছ। আপোনাৰ এখন ডিলাৰ দেখিছে, একদম ধুনীয়া ধুনীয়া বাইক আছে ডিলাৰত, একদম মানে RS পৰা লৈ পেলাই R15 পৰা লৈ পেলাই ধুনীয়া ধুনীয়া মডেল আছে। আৰু ইয়াতো ৰিফাইনেন্স আপোনালোকে বহুতে বিচাৰে যে ৰিফাইনেন্স লাগে, ৰিফাইনেন্সো এভেইলেবল আছে। আৰু আমাৰ দাদাজনৰ লগত চিনাকি হ'বলৈ কেনেকুৱা কি দামবিলাক, বুলেট দেখিছে কিমান কেইটা বুলেট আছে, 1 2 3 4 5 6টা মানে আৰু বুলেট আছে, হিমালয়ানখনো আছে ধুনীয়াকৈ। দামবিলাক বলক জানো কেনেকৈ দাম আৰু কিমান ষ্টাৰ্টিং ৰেট হয়। তো বলক মই কণ্টেক্ট নাম্বাৰ গোটেই ডিটেইলছত দি দিম। আৰু লোকেশ্যনটো মই আৰু এবাৰ দেখা দিছোঁ, কেন্দ্ৰগুৰি নিয়াৰ বাইপাছ আপোনাৰ যোৰহাটৰ। মোবাইল নাম্বাৰৰ গোটেইখিনি মই দিয়া হ'ব, HNS মটৰ। চ' ইয়াত আপোনালোকৰ লোকেশ্যনটো মই দেখা দিছোঁ দেই, এইটোৱে আপোনাৰ লোকেশ্যন। চ' এইফালৰ পৰা আপোনালোকে আহিলে ডিব্ৰুগড়ৰ ফালৰ পৰা, চ' এই তিনিআলি হয় আপোনাৰ। জাষ্ট লোকেশ্যনটো আপোনালোকে দেখিবই এনেকুৱাকৈ বাইকবিলাক সজাই থ'ব। চ' বলক দাদাজনৰ লগত চিনাকি হওঁ বলক। আমাৰ মাজত দাদা আহিলে। চ' নমস্কাৰ দাদা। চ' আপোনাৰ ডিলাৰৰ বিষয়ে আৰু ইয়াত কেলৈ আহিব, কি স্পেচিয়েল আছে আৰু মানে কেনেকুৱা প্ৰাইজিংবিলাক ষ্টাৰ্টিঙৰ পৰা আৰু চবতকৈ লয়েষ্ট প্ৰাইচ আৰু হায়েষ্ট প্ৰাইচটো কৈ দিয়ক। আৰু কেলৈ আহিব মানে ইয়াত মানে কি ফেচিলিটি আছে এইটো কৈ দিয়ক। মানে এতিয়াতো ডিলাৰ বহুতেই হ'ল, আপোনালোকে চবেই গম পাইছে নহয় যে ৰাইজেতো ইউটিউব চেনেলবোৰ চায়ে থাকে, ছ'চিয়েল মিডিয়াত যিমানখিনি প্ৰকাশ আছে যোৰহাটত প্ৰায় বহুত ডিলাৰ আছে। তাৰ মাজতে আমিও এটা ডিলাৰ হিচাপে এতিয়া গঢ়লৈ উঠিছোঁ, 2 বছৰ হৈ গ'ল। আমাৰ ওচৰত মানে আপোনালোক অহা উদ্দেশ্যটো এইটোৱে যে আপোনালোকে আহি আমাৰ ওচৰত যিখন বাইক ল'ব, সেই বাইকখনৰ আমি 3 মাহৰ গেৰাণ্টি দিম। ৱাৰেণ্টি নহয়, ইঞ্জিনৰ গেৰাণ্টি, বাকীবিলাক নহয়। আৰু 2 নম্বৰ কথাটো হ'ল আপুনি মিনিমাম 20 চনৰ পৰাহে বাইকবিলাক পাব। যে 20 চনৰ পৰা যিখিনি বাইক পাব, সেই বাইকখিনি অভিয়াছলি আপোনাৰ ভাল বাইক পাব। গতিকে 20 চনৰ পৰা আপুনি লাষ্ট লেটেষ্ট মডেল যিমান লাগে সিমানখিনি গোটেইখিনি মডেলেই পাব আমাৰ। আৰু আমি বাইকখন দিয়াৰ লগে লগে দুটামান কথা আমি চাই দিওঁ যে এনেকুৱা প্ৰথম ছাৰ্ভিচিং এটা আমি আমাৰ ফালৰ পৰা কৰি দিওঁ। তাৰ উপৰিও আমাৰ ইয়াতো ৰিফাইনেন্সৰ সুবিধাটো আছেই। খালি ৰিফাইনেন্স কিমান % দিলে আপোনালোকৰ বাইকখন মানে যদি আপোনালোকৰ কোনোবা কাষ্টমাৰ এজন আহিছে, তো আপোনালোক কিমান % দি পেলাই সেই বাইকখন লৈ যাব পাৰিব? তাৰ দামৰ কথাটো আছে যদিও ইয়াত কিছুমান কথা আছে, ইয়াত বাইকবিলাকৰ কথা আছে। ধৰি লওক এতিয়া আপোনাৰ ইয়েৰ লৈ আপুনি বাইকখনৰ কিছুমান বাইক লৈ আছে, ধৰি লওক কিছুমান বাজাজ বাইকবিলাকত আপোনাৰ বাজাজৰ মেনুফেকচাৰিং, কিছুমান বাইকত আপুনি লোন বেছি নাপায়, 60,000 70,000 পায়। ছুপাৰ স্প্লেণ্ডাৰ এনেকুৱা হিৰো কোম্পানীৰ বাইকবিলাকত লোন কম পায়। তেনে যদি আপুনি 60,000 টকীয়া ছুপাৰ স্প্লেণ্ডাৰখন ল'বলৈ যায়, তাত আপুনি 50% কমাব লাগিব। তেনেকুৱা কিছুমান আকৌ 20%তো আহিব, 30%ত আহিব। বাইকবিলাকৰ যিহেতু ৰিফাইনেন্স, গতিকে ৰিফাইনেন্সৰ কাহিনীটো সেইটোৱেই। আৰু আমাৰ ইয়াতে উদ্দেশ্যটো যিটো হেৰিয়ত আমি কৰিছোঁ যে এনেইতো আৰু ৰিফাইনেন্স নাছিলেই, নতুনতে ফাইনেন্স কৰে। এতিয়া ৰিফাইনেন্স কৰাৰ কাৰণে যেনিবা অলপ দামী বাইকবিলাক আমি ল'ব পাৰিছোঁ। কথাটো সেইটো, এই দামী বাইকবিলাক কাষ্টমাৰে ল'বলৈ সুবিধা হৈ গৈছে। এতিয়া সেইটো হিচাপত মানে সাধাৰণতে KTM CTM এইবিলাক বাইকত 90,000 টকা বা বুলেটবিলাকৰ 90,000 টকা লোন সহজে পায়। খালি তাৰ ওপৰত হ'লে 3 মাহৰ বেংক ষ্টেটমেণ্ট দিব লাগে, কিবাকিবি এইবিলাক কোম্পানীৰ কিছুমান ৰুল থাকে, কিছুমান ডেষ্টিনেশ্যন থাকে, সেইবিলাকৰ কাৰণে অকণমান হেৰি হয়। বাকী আৰু আমাৰ 3টা ডিষ্ট্ৰিক্টতে হয় ফাইনেন্সটো, সেইটো আগত কৈ দিছোঁ। ক'ত আছে? আমাৰ যোৰহাট, শিৱসাগৰ, গোলাঘাট। আৰু মাজুলীটো এতিয়া বৰ্তমান হৈ আছে। এই 4টা ডিষ্ট্ৰিক্টৰ বাহিৰে বেলেগত কিন্তু নহয়। এতিয়া আপোনাৰ বৰ্তমান কি মডেলৰ বাইক আছে আৰু কিমান ষ্টাৰ্টিং প্ৰাইচ কিমান হ'ব, আৰু আপোনালোকৰ হায়েষ্ট প্ৰাইচটো আৰু লয়েষ্ট প্ৰাইচটো কৈ দিব, আৰু কি বাইক আছে দেখাই দিব। আমাৰ বাইক আৰু স্কুটাৰ গোটেইখিনি আছে, কিন্তু স্কুটাৰ কালেকশ্যন আমাৰ খুব কম। আমাৰ বাইক আমি প্ৰিমিয়াম ছেক্টৰৰ বাইকবিলাক বেছি ৰাখোঁ। সৰু পাতল বাইক হিচাপেও আমাৰ কম থাকে, কিন্তু মাজে মাজে 2-এখন ছুপাৰ স্প্লেণ্ডাৰ এখন দেখাব পাৰে, ASP 125, এনেকুৱা কিছুমান বাইক সৰু সুৰা আছে। তাৰ উপৰি খালি আপুনি এখন কিমান চলিছে এখন আপোনাৰ হণ্ডা? প্ৰায় 18,000 হৈছে। 18,000 হৈছে ন? 2022 চনৰ মডেল হয়তো, 2023 চনৰ মডেল হয় এখন। দেখিছে আপোনালোকে, একদম মজা আছে। চ' এইখিনি গোটেইখিনি আপোনাৰ ডাউন পে'মেণ্টত ৰিফাইনেন্স কৰিবলৈ লৈ যাব লাগিব, হয় নাই? খালি আমি এই 4টা ডিষ্ট্ৰিক্টৰ আহে, বাকীবিলাকৰ পৰা যদি কাষ্টমাৰ আহে বা বায়াৰ আহে, তেতিয়াহ'লে কিন্তু তেওঁলোকে কেছ ল'ব লাগিব। মানে যদি আপোনালোকে শিৱসাগৰ আৰু গোলাঘাট আৰু যোৰহাটৰ হয়, তেন্তে আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব। কিন্তু আদাৰ দেন বেলেগ ডিষ্ট্ৰিক্টত যদি আধাৰ কাৰ্ডত এড্ৰেছটো দিয়া আছে, তেন্তে নিব নোৱাৰিব।
চব সম্পূৰ্ণ কেছ দি পেলাই ল'ব পাৰিব। চ' বাকী আৰু বাইক কিছুমান দেখিছোঁ, এখন আপোনাৰ পালচাৰ কিমান চনৰ হয়? 2020 চন আৰু ছুপাৰ স্প্লেণ্ডাৰখন এখন 2021 একেবাৰে লাষ্ট অক্টোবৰ ন? এনেকৈ আপুনি গোটেইখিনি বাইক 20 চনৰ ওপৰে পাব। অঁ, এইখিনি গোটেইখিনি 20 চনৰ ওপৰ হয়। আৰু এখন আপোনাৰ এক্সপালছনখন কিমান মানে কোনটো চনৰ হয় আৰু কিমান চলিছে এখন? এখন আপুনি 2019 চনৰ। আমাৰ কেইটামান মডেলহে আমি পুৰণা মডেল আছে। 19ৰ এখন আছে, এখন 21 চনৰ। এখন আপোনাৰ হিৰ' ধুনীয়া স্প্লেণ্ডাৰ। এখন কিমান চনৰ হয়? এখন 22 চনৰ। এখন 22 চনৰ হয়। 21ৰ ছেপ্টেম্বৰ নে অক্টোবৰ এনেকুৱা হ'ব। অঁ, আৰু আমাৰ ৰিচেণ্ট বাইকৰ ভিতৰত এইখন অলপ পুৰণা বাইক। অঁ, পুৰণা মডেল মানে 18 চনৰ মডেল। 18 চনৰ মডেল। অঁ, এইটো আমি এক্সিডেণ্টত লৈছিলোঁ, সেইকাৰণে আমাৰ এইখন অকণমান পুৰণা মডেল আহিলে। এনেই কিন্তু আমি পুৰণা মডেল একেবাৰে নলওঁ, বেটেৰীটো খুলি থোৱা আছে। বেটেৰী খুলি থোৱা আছে। আৰু এখন আপোনাৰ এখন কিমান পৰিব? RS 2020 চনৰ বাইক হয়, আপোনালোকে দেখিছে একদম ধুনীয়া টপনপ। এইটো আপোনাৰ ক'ৰ ৰেজিষ্ট্ৰেশ্যন হয়? এইখন ৰেজিষ্ট্ৰেশ্যনটো শিৱসাগৰ। অঁ, শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন হয়। আৰু এখন আপোনাৰ R15খন কিমান পৰিব? শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন ন? এখন এটা আছে আপোনাৰ একদম দুটা ধুনীয়া একদম মজা হৈ আছে। এখন কিমান চলিছে এনে মিনিমাম? 28,000 চলিছে। তাৰপিছতে এখন আপোনাক এখন কিমান চলিছে? R15 এখন ব্লেকখন 16,000 চলিছে ন? এখন ভিতৰত দেখাইছোঁ চব একদম মজা হৈ আছে বাইকখন আপোনালোকৰ। আৰু এখন R15 গোটেই R15 লাগি আছে, গোটেই এফালে পৰা এফালে গোটেই মানে 4খনে R15 4খনে আছে ন? 4খন আছে ন R15? অঁ, আৰু এখন স্কুটি আপোনাৰ কোন চনৰ হয়? এখন আপোনাৰ এণ্ট্ৰকখন এভেঞ্জাৰ এডিশ্যন 7,000 কিলোমিটাৰ চলিছে। মাত্ৰ 7,000 কিলোমিটাৰ চলিছে আপোনালোকে। এখন 7,000 কিলোমিটাৰ। আকৌ এইফালে আছে আপোনাৰ TVS জুপিটাৰ। এখন কিমান চলিছে? এখন 18,000 চলিছে ন? 2022 মডেল। আকৌ অল মডেলৰ ভেস্পা এখন এক্সচেঞ্জত লোৱা ন মডেল। চ' এইখিনি আপোনালোকে দেখিলে একদম। তাৰপিছতে মেইন এতিয়া আহোঁ বুলেট, ৰয়েল এনফিল্ড বুলেট। এখন কিমান চলিছে আপোনাৰ? এখনতো মজা হৈ আছে, টিপটপ 7,000 ৰানিং হৈছে। দেখিছে আপোনাৰ মজা হৈ আছে একদম টিপটপ। মই চাবি অন কৰিছোঁ, বেটেৰী খুলি থৈছে সেইকাৰণে চাবি অন নাহিব। চ' এখন গ্ৰীণ কালাৰ আপোনালোকে ৰয়েল এনফিল্ড ক্লাছিক 350। এখন কিমান চলিছে? এখন চ' এখন আপোনাৰ চলিছে 12,601। চ' কিমান কম চলিছে, মজা হৈছে। এখন কোন চনৰ বাইক হয় এখন দাদা? 2021 ছেপ্টেম্বৰ চলিছে ন? তাৰপিছত এখন আপোনালোকে দেখিছে 350 ক্লাছিক চিলভাৰ। এখন ডিচেম্বৰ। এখন ৰানিংটো চাব লাগিব, খালি বেটেৰীটো বহি আছে। বেটেৰী এখন আপোনালোকে চাব পাৰে মিটাৰ 12,601। ত' মজা চলি আছে। আৰু এখন আপোনালোকে দেখিব পাব। চ' ক্লাছিক 350 ক্লাছিক বুলেট 350 এখন মজা। এখন BS4 মডেল। এখন কিমান চনৰ হৈছে? 21 অক্টোবৰ ন? 18,000 কিলোমিটাৰ। তাৰপিছত বুলেটবিলাকৰ ৰেটবিলাকো আপুনি জেনুইন পাব আপোনালোকে। বাইকখন বোলে যিমানখিনি বাইক আছে ৰেটবিলাক ৰিভিল কৰা নহয় ইয়াত। আপোনালোকে নিজে আহি পেলাই নেগচিয়েট কৰি ল'ব অন দ্য টেবল। একদম ধুনীয়া এটা দামত পাব। ইউটিউব চেনেল চাই আহিছোঁ বুলি ক'ব, আইং চেনেল। চ' বহুত ধুনীয়া ডিছকাউণ্ট পাব আপোনালোকে। চ' এখন দেখিছে আপোনালোকে একদম মজা চবৰ ফেভৰেট বুলেট এখন, বুলেট 350। এখন কিমান চনৰ হয়? ইলেক্ট্ৰা 350 হয়। ইলেক্ট্ৰা 350 অঁ, এখন 2021 অক্টোবৰৰ মডেল। অঁ, আপুনি এখনৰ প্ৰাইচটো মই কৈ দিছোঁ। এখন যদি কেছ পে'মেণ্ট দি লয় অঁ, অন টেবুল ডিছকাউণ্ট দিম। আৰু এনে আস্কিং প্ৰাইচ আমাৰ 145 এখন 145 বুলি কৈছে। চ' নেগচিয়েট হৈ যাব। চ' নেক্সট আহিলে এখন আপোনাৰ ৰেড কালাৰ ক্লাছিক 350। এখন 2021 চনৰ হয় ন? চ' একদম মই অকণমান এইফালে ফ্ৰণ্টৰ পৰা দেখাই দিছোঁ কেনেকুৱা হৈ আছে। চ' এয়া চব। চ' নেক্সট আহিলে এখন RC এখন কি হয়? বুকিং হৈ গৈছে ন? অলমষ্ট এইটো বুকিং হৈ গ'ল। চ' অঁ, চ' নেক্সট দেখিব পাইছোঁ ডমিনাৰ এখন 2022 চনৰ মডেল। এখন 2022 চনৰ মডেল লাষ্টৰ হয় ন? কিমান কিলোমিটাৰ চলিছে? 15,000 কিলোমিটাৰ চলিছে।
15,000 কিলোমিটাৰ চলিছে এইখন। এইটো বেটাৰী ডাউন হৈছে মেবি, অন নাই হোৱা। চ' আপোনাৰ এইখিনি বাইক আপোনালোকে দেখিছে। আৰু কেইখনমান বাইক আছে, হিমালয়ান আছে, ৰয়েল এনফিল্ড আছে, আৰু এফালে আপোনাৰ আছে R15 পুৰণা মডেল এখন। এইখন মানে কিমান চনৰ হয় এখন? 16 চনৰ হয়। এখন 16 চনৰ হয়। ডমিনাৰ আছে। অঁ আৰু এখন কিমান পৰি যাব যদি লওঁ বুলি ক'লে? 65-70 মানত আহি যাব। 65-70 মানত আহি যাব। চ' এখন ডমিনাৰখন কিমান চনৰ হয়? এখন 22 চনৰ হয়। 22 চনৰ। বাইকখন চলিছে 22,000 কিলোমিটাৰ। 22,000 কিলোমিটাৰ। তাৰপিছতে আপোনাৰ এখন ডিউক কি হয়? 24 ডিউক এখন কি হয়? কেটিএম কি হয়? 9,000 কিলোমিটাৰ হৈছে। 9,000 কিলোমিটাৰ। ডিউক 350 হয় এখন। 250 ন? 250 হয়। আপোনালোকে একদম পূৰা মজা হৈ আছে। খালি আপোনালোকে চাব পাৰে কিমান চলিছে ইয়াত। 9,000 কিলোমিটাৰ চলিছে মাত্ৰ। 9,772 কিলোমিটাৰ চলিছে। আৰু এখন আপোনালোকে দেখিব, চাব পাব এখন RC390 এখন পূৰা মডিফাই কৰি দিছে আপোনালোকে দেখিছে। এখনো আহি পেলাই লৈ ল'ব পাৰিব। এখন কিমান চনৰ হয় এখন? 21 চন ন? আৰু নেক্সট বুলেট এখন দেখিছে আপোনালোকে। এখন লাষ্ট বুলেট এখন মই বুলেট দেখালোঁ। মই বেছি মানে ইণ্টাৰেষ্টিং এখন হিমালয়ানখন এইটো বৰ্তমান আছে। এখন বুলেটখন কিমান, হিমালয়ানখন কিমান চন মানে হ'ল এতিয়া বৰ্তমান? 23 ন? আৰু কিমান কিলোমিটাৰ চলিলে আপোনালোকে চাব পাব? 30,000 চলিছে হয় নাই? 30,000 চলিছে ধুনীয়াকৈ। এইটো আপোনালোকে বহুত জল্দি বিক্ৰী হৈ যায়, নাথাকেই মানে ডিলাৰবিলাকত। চ' আহি পেলাই আপোনালোকে লৈ যাব পাৰিব, অতি সোনকালে লৈ যাব পাৰিব। চ' দাদা এইখিনিয়ে আছিল। চ' কিবা এটা কৈ দিয়ক আমাৰ মানে কি কয়, যোনবিলাকে আহিব মানে কিবা স্পেচিয়েল অফাৰ। তোমাৰ যদি চেনেল চাই আহে আমি স্পেচিয়েল অফাৰ এটা ৰাখিম তেওঁলোকলৈ। সেইটো আমি কৈ দিছোঁ, কিন্তু সেই অফাৰটো চিক্ৰেট অফাৰ। ইয়াতে আৰু এটা বস্তু দেখাই দিছোঁ, এইখন দেখুৱাব পাৰা তুমি। এখন আপুনি IDFC ফাৰ্ষ্ট বেংকৰ আমি ফাইনেন্স কৰিব যিহেতু, তাত আপোনালোকে যদি আপোনাৰ নিজৰ বাইকৰ ওপৰত যদি লোন বিচাৰে, মানে কেছ লোন বুলি কয় সেইটো, তেতিয়াও আপোনাৰ সেইটো সুবিধাও আমি ৰাখিম। এতিয়া আপুনি কিবা প্ৰয়োজন হৈছে আৰু নিজৰ এখন বাইক চলাই আছে, বাইকখনত ফাইনেন্স কোনো একো হেৰি নাই, কেছও লৈছিলে বা ফাইনেন্সও লৈছিলে, যদিও NOC আছে, 18 চনৰ ওপৰ মডেলখিনি, মানে 19-20 পৰা আৰম্ভ, 19-20 পৰা 24 চনলৈকে যিমান মডেল আছে, প্ৰত্যেকটো মডেলতে ৰিফাইনেন্স কৰি নিজৰ পইচা নিজে ৰাখিব পাৰে আৰু লোনটো নিজে মাৰিব লাগে। চ' এয়াই আছিল এটা সৰু মোৰ ধুনীয়া ভিডিঅ'। বাইকৰ ছেকেণ্ড হেণ্ড ডিলাৰ এখনত আহিছিলোঁ। মজা বাইক আছে। আপোনালোকে কণ্টেক্ট নাম্বাৰ গোটেইখিনি A to Z ডিটেইলছত মই দি দিছোঁ। চ' আহি পেলাই কণ্টেক্ট কৰি পেলাই নিজে কেনেকুৱা দাম নিগেচিয়েট কৰি ল'ব, কমাই ল'ব, ডিছকাউণ্ট একদম ধুনীয়া ডিছকাউণ্ট দিব আপোনালোকক। চ' এয়া ধন্যবাদ, থেংক ইউ।